কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত মই 3 নিশা থাকিবলগীয়া হ'ল। মোৰ কোনো ভুল নাছিল, মই সম্পূৰ্ণ নিৰ্দোষী আছিলোঁ। কিন্তু চাংখাৰী আৰক্ষী থানাই মোৰ ওপৰত সম্পূৰ্ণ ভুৱা কেছ, অবৈধভাৱে দুৰ্নীতি কৰি এটা ভুৱা কেছ মোৰ ওপৰত জাপি দিলে। ভাৰতীয় ন্যায়িক সংহিতা অৰ্থাৎ BNSৰ 296, 131, 132 আৰু 134 এই ধাৰাকেইটা জাপি দিলে আৰু মই কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত 3 নিশা থাকি আহিলোঁ। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক, দুখজনক কথা। কেৱল মোৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে এটা অশুভ সংবাদ, ন্যায় ব্যৱস্থাৰ কাৰণে এটা অশুভ সংবাদ, এটা অত্যন্ত গৰিহণামূলক কাম। মই এই ক্ষেত্ৰত আৰু কিছু কথা ক'ব লাগিব যে যোৱা 6 এপ্ৰিল তাৰিখে নিশা 8:20 চাংখাৰী আৰক্ষী থানাৰ হোমগাৰ্ডসকলে চাংখাৰী আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰ গাঁৱত ইলিগেলি তেওঁলোকে কিছুমান কাম কৰি আছিলে। ট্ৰাকৰ পৰা তেওঁলোকে টকা লোৱাৰ বাবে আছিল, অবৈধভাৱে টকা লোৱাৰ অপেক্ষাত সদায় থাকে, তেওঁলোকে বিভিন্ন সময়ত থাকে। আৰু তেনেকুৱা এটা ভিডিঅ' মই কৰি আৰক্ষীৰ যিটো অবৈধ এক্টিভিটিছ, ইলিগেলি কাম, সেনেকুৱা এটা ভিডিঅ' মই মদনপুৰত কৰিছিলোঁ যোৱা 6 এপ্ৰিল তাৰিখে নিশা 8:20 আৰু সেইটো মই সামাজিক মাধ্যম ফেচবুকত মই আপলোড কৰিছিলোঁ। আৰু তাৰ পিছদিনাখন দিনৰ 12মান বজাত মোক চাংখাৰী আৰক্ষী থানাই বিচাৰি মোৰ ঘৰলৈ আহিছিল আৰু মোক ঘৰত নাপাই মোক ফোন কৰিছিল। ফোন কৰি মোক কৈছিল যে মই চাংখাৰী থানাত যাব লাগে, বা মই প্ৰথমতে মোক কৈছিল ঘৰলৈকে আহক আপুনি, আমাৰ কথা আছে, এনেকৈ মোক ক'লে। তাৰপিছত মই ঘৰত নাই, মই যিহেতু বেলেগ ঠাইত আছোঁ। তাৰপিছত মোক 5 মিনিটমান পিছত পুনৰ ফোন কৰিছে যে আপুনি আহক, আমি ৰখি আছোঁ। মই কৈছোঁ মই এতিয়া ইয়াত নাই, মই পিছত থানাত যাম। তেনেকৈ তেওঁ ফোনটো ৰাখিছে। তাৰপিছত মোৰ ভিডিঅ'টোক লৈ সম্ভৱ পুলিচে বিচাৰি অহা বুলি মোৰ ধাৰণা হৈছে। তাৰপিছত মই বিভিন্ন ব্যক্তিক যোগাযোগ কৰিলোঁ, এজন উকিলকো মই ফোন কৰিলোঁ। উকিলজনক গোটেই কথা মই ক'লোঁ। উকিলজনে চাংখাৰী পুলিচৰ লগত যোগাযোগ কৰিলে আৰু উকিলজনক গোটেই ক্লিয়াৰলি কথাটো কৈছে কি কাৰণত মোক পুলিচে বিচাৰি আহিছিলে। আৰু মোক বিচাৰি আহিছিলে চাংখাৰী আৰক্ষী থানাৰ OC ভৰতদলৈ ডাঙৰীয়াৰ নেতৃত্বত পুলিচে মোক বিচাৰি আহিছিলে, কেইবাজনো পুলিচে। তাৰপিছত উকিলজনে চাংখাৰী আৰক্ষী থানাৰ OC মাননীয় ভৰতদলৈ ডাঙৰীয়াৰ লগত কথা পাতিছে। কথা পাতি পিছত মোক উকিলজনে কৈছে দেৰিকৈ ফোন কৰি যে একো নাই, এইটো মানে ইমান চিন্তাৰ কাৰণ নাই, এই ভিডিঅ'টো কৰাৰ কাৰণে OCয়ে বেয়া পাইছে। যিটো মই মদনপুৰৰ পৰা ভিডিঅ' কৰিছিলোঁ, আৰক্ষীৰ অবৈধ এক্টিভিটিছৰ ভিডিঅ'টো কৰি মই ফেচবুকত দিছিলোঁ, সেইটো কাৰণে পুলিচে বেয়া পোৱা বুলি কৈছে। যে পুলিচে কৈছে একো একশ্যন নলৰ তেওঁৰ ওপৰত একো নাই, এইকাৰণে তেওঁক মানে আমি বিচাৰি গৈছিলোঁ বা তেওঁক মাতিছোঁ, গতিকে একো নাই, তেওঁৰ আহিব নালাগে, এনেকৈ মোক ক'লে উকিলজনে। যে তুমি নগ'লেও হ'ব, এই ভিডিঅ'টো ডিলিট কৰি দিব দিছে। চাংখাৰী আৰক্ষী থানাৰ OC ভৰতদলৈ ডাঙৰীয়াই উকিলজনক কৈছে যে ভিডিঅ'টো যাতে মই ডিলিট কৰি দিওঁ, বাকী আৰু থানাত মই নগ'লেও হ'ব বুলিও কৈছে, থানাত যাব নালাগে, ভিডিঅ'টো ডিলিট কৰি দিব দিছে। এইখিনিয়ে। তেতিয়া মই উকিলজনক ক'লোঁ ভিডিঅ'টো মই ডিলিট নকৰোঁ, কাৰণ এইটো মই মানে ভিডিঅ'টো ডিলিট কৰাৰ কথা নাহে। তাৰপিছত মানে উকিলজনে কৈছে যে একো নাই দে, আৰু বেলেগ একো নাই, একশ্যন নলওঁ বুলি কৈছে। আৰু তাৰপিছত গ'ল কথা, গ'ল বাৰটা, 6 তাৰিখ 7 তাৰিখ গ'ল, মানে 6 তাৰিখে ভিডিঅ'টো কৰিছিলোঁ, 6 তাৰিখে আপলোড কৰিছিলোঁ ফেচবুকত, 7 তাৰিখে এইটো হ'ল, 8 তাৰিখ, 9 তাৰিখ, 10 তাৰিখ, 11, 12, 13 গুচি গ'ল, 14 তাৰিখ পৰিল। মই মোৰ নেচাৰেল কাম কৰি আছোঁ, মই গাঁৱতেই থাকি, মই গাঁৱতে ঘৰতেই আছোঁ, মই মোৰ মানে গাঁৱত আছোঁ মই। গতিকে মই মোৰ কাম কৰি আছোঁ, শৈক্ষিক লাইনত মই টিচিং কৰোঁ, মই ইংলিছ ছাবজেক্ট শিকাওঁ। মই ইংলিছত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ গুৱাহাটীৰ পৰা, MA কৰিছোঁ ইংলিছত। মই মোৰ ইংলিছ কাম মই শিকাই আছোঁ ল'ৰা ছোৱালীক। ঘৰুৱাভাৱে টিউশ্যনো কৰোঁ, মই স্কুলতো কাম কৰোঁ। তাৰপিছত গ'ল কথা, গ'ল বাৰটা, 6 তাৰিখৰ পৰা গৈ
14 তাৰিখ পৰিল 14 তাৰিখে নিশা 8:08 এইবাৰ মোৰ নিজৰ গৃহ গাঁও দেউদুৱাৰ য'ত মোৰ জন্ম হৈছিল চাংখাৰী আৰক্ষী থানাৰ অন্তৰ্গত আন এখন গাঁও দেউদুৱাৰ মদনপুৰৰ কাষৰ গাঁও উত্তৰ সাইডৰ গাঁও দেউদুৱাৰত মানে গোপেশ্বৰ মন্দিৰ চকত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ গাঁও গতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ যে পূবফালে থকা ৰাস্তাটোত মোৰ নিজৰ গৃহ গাঁও য'ত মোৰ জন্ম হৈছিল য'ত মই শৈশৱ কৈশোৰ পাৰ কৰিছোঁ জীৱনৰ বেছিভাগ সময় মই গাঁৱতে আছোঁ গতিকে মোৰ নিজৰ গাঁৱত আৰক্ষীয়ে দুৰ্নীতি কৰিছিল চাংখাৰী আৰক্ষী থানাৰ হোমগাৰ্ডসকলে আকৌ সেই বগা ৰঙৰ বলেৰোনে চুমু গাড়ীখন লৈ ইয়াতে আহিছে মই দেখা নাছিলোঁ পইচা লৈ থকা বুলি তেওঁলোকে মই টিউশ্যন কৰাৰ উদ্দেশ্যে মদনপুৰৰ ফালে যাবলৈ লৈছিলোঁ তেতিয়া গাড়ী মটৰ বহুত চলি আছিল তেনেতে আৰক্ষীয়ে মোক দেখা পাই মানে মই ভিডিঅ' কৰি থকা বুলি সন্দেহ কৰিছিলে সম্ভৱ তেওঁলোকে মোক আগভেটি ধৰিছে সম্ভৱ মোৰ ফোনটো কাঢ়ি নি ভিডিঅ' চিডিঅ' ডিলিট কৰি দিলে হয় চাগে বা মোক মাৰধৰ কৰিলে হয় গতিকে মোক তেওঁলোকে পূৰা দম দিছে আৰু মই গমেই নাপাওঁ তেওঁলোকে মোক গাড়ীখন আগভেটি ধৰিছে মোৰ বাইকখনৰ সন্মুখত এনেকৈ মই পিছে কোনোমতে মই হেৰি কৰি মানে আগফালে যাই মই ৰং চাইডেৰে এনেকৈ আহি পেলাই বহুত গাড়ী চলি আছিল মই কোনোমতে মানে গাড়ীৰ মাজেৰে এনেকৈ আহি মই বেয়া হৈ আহিলোঁ তেওঁলোকে আগবাঢ়ি গ'ল মই অলপ মানে মেইন চকৰ ফালে আহিলোঁ তেতিয়া তেওঁলোকে আৰু আহিব নোৱাৰে কাৰণ বহুত গাড়ী চলি আছে তেতিয়া তেওঁলোকে আৰু ৰং চাইডেৰে আৰু ক'ত আহিব আৰু তেওঁলোকে আগবাঢ়ি গ'ল মই তেতিয়া ভিডিঅ'টো কৰিছিলোঁ আৰু মোক তেওঁলোকে দম দিছিলে যেতিয়াই মানে মোক হেৰি কৰিছিলে এই এক থৰ এক মাৰ এনেকৈ টাকান টুকান লৈ চাংখাৰী আৰক্ষী থানাৰ হোমগাৰ্ডসকলে মোক খেদিয়ে আহিছিল এক থৰ এক মাৰ ই সদায় এনেকৈ কৰি থাকে এনেকৈ কৈছিল তাৰপিছত মানে মই সেইকাৰণে মই ভয়তে মোৰ বুকুখন কঁপি উঠিছিল কিবা কৰি মই বাইকখন মোৰ এনেকৈ ৰং চাইডেৰে আহি মই বেয়া হৈ গুচি আহিছিলোঁ আৰু তেওঁলোকে মোক আৰু খেদি আহিব নোৱাৰিলে কাৰণ মানুহ আছিল চকত কিছু তাৰপিছত গাড়ীখন আগবাঢ়ি গ'ল তেতিয়া ভিডিঅ'টো কৰিছিলোঁ আৰু গাড়ীখনক সুধিছিলোঁ মই যে পইচা দিয়াগে পইচা সুধিছিল নেকি এই গাড়ীখনৰ গোটেই নম্বৰ আছে ড্ৰাইভাৰ হিন্দী মানে লগ লাগি মোক ক্লিয়াৰলি কৈছে যে 500 টকা চাংখাৰী আৰক্ষী থানাক দিয়া বুলি কৈছে তেওঁলোকে সুধিছিল দিয়া বুলি কৈছে আৰু সেই ভিডিঅ'টো মই ফেচবুকত দিছিলোঁ ছেকেণ্ড ভিডিঅ' যিটো দ্বিতীয় ভিডিঅ'টো 14 তাৰিখে কৰা ভিডিঅ' নিশা 8:08 কৰিছিলোঁ ভিডিঅ'টো মোৰ নিজৰ গৃহ গাঁও দেউদুৱাৰ গোপেশ্বৰ মন্দিৰ চকত কৰা ভিডিঅ' এইটো ভিডিঅ'টোৰ শেষৰ 2 ছেকেণ্ডত দেখা পাব যে আৰক্ষীয়ে পুনৰ মোক খেদি আহিছে লাষ্ট সেই 2 ছেকেণ্ডত মোক খুন্দাই মাৰি দিলে হয় কিন্তু কোনোমতে বাচিছোঁ মোৰ পুৰা সন্দেহ হৈছিল তেতিয়া ভিডিঅ'টো বন্ধ কৰি মই বাইকখন হোবাই চলাই গৈছিলোঁ আৰু তেতিয়া পাছে তেওঁলোকে মোক খেদিছে পালে সম্ভৱ মোক তেওঁলোকে খুন্দা মাৰি দিলে হয় বা মোক ফোন চোন কাঢ়ি নি তেওঁলোকে মানে হয়তো ফোনটো মানে ভিডিঅ' ডিলিট কৰি দিলে হয় বা মোক থানাত লৈ গ'ল হয় বা বেয়াকৈ পিটিলে হয় মোৰ সাংঘাতিক ভয় কাৰণ প্ৰথমবাৰ তেওঁলোকে টাকান দুকন লৈ মোক এক মাৰ এক জোতাৰে খচ এনেকৈ মই মানে খেদি আহিছিলে এক মাৰ এক ধৰ এক পিট এনেকৈ পিটিম আজি ধুম পিটিম এনেকৈ হোমগাৰ্ডসকলে মোক এনেকৈ প্ৰথমবাৰে খেদি আহিছিলে আৰু পিছত যেতিয়া পুনৰ মানে মই এনেকৈ হ'ল মোক পিছে খেদি গৈছে মই বাইকখন লৈ মদনপুৰৰ ফালে গ'লোঁ যাই মদনপুৰ চকৰ পৰা পূবফালে সোমাই যোৱা ৰাস্তা এটা আছে এনেকৈ কাটনিৰ পৰা ভিতৰ খোলা ল'ব পাৰি মই সেইপিনে গৈছোঁ সেই ৰাস্তাটো ক'ৰবাত বেয়াও আছে সেইপিনে চুমুখন এবাৰ চুমুনে বলেৰো গাড়ীখন আৰক্ষীৰ হোমগাৰ্ডসকলৰ গাড়ীখনটো সোমাই গৈছে চাংখাৰী আৰক্ষী থানাৰ পূৰা খেদিছে মোক মই পূৰা জোৰত চলাইছোঁ 90+ স্পীডত মই বাইকখন চলাইছোঁ ইমান জোৰত মই বাইক নচলাওঁ সাধাৰণতে আৰু সেইটো ৰাস্তাৰে ইমান জোৰত বাইক চলাব নোৱাৰিয়ে ৰাস্তা সৰু আৰু বেয়া আছে আৰু বহুত মানুহৰ অহা যোৱা হৈ থাকে এইটো ৰাস্তাটোৰে আৰক্ষী ইমান জোৰত গৈছে এনেকৈ গৈ মই কাটনিৰ পৰা 4 চক পালোঁ তাত বহুত কেইজন মানুহ আছিল মোক চিনি পায় সকলোৱে তাত সকলোকে কৈছে মোৰ ভুল নাই মই নিৰ্দোষী আৰক্ষী মোক খেদি আহিছে এনেকৈ মই ৰানিঙতে কৈ গৈছোঁ খুব কম ডিষ্টেঞ্চত মানে আছিল গাড়ীখন সেনেকৈ গৈ মই মদনগুৰি নদী পালোঁ তাৰ ওপৰত এখন কাঠৰ জৰাজীৰ্ণ দলং মই দলংখনৰ ওপৰেৰে হোৱাই পাৰ হৈ গৈছোঁ সেইখন দলঙেৰে বহুতে যাব ভয়ে কৰে দলং লৰি থাকে কিন্তু দুৰ্ভাগ্যজনক কথা সেইখন দলঙেৰে কিন্তু গাড়ীখন হোৱাই উঠাই দিছে আৰক্ষীৰ বগা ৰঙৰ বলেৰো চুমু গাড়ীখন সেইবাৰ কেঁচা ৰাস্তা আকৌ আৰম্ভ হ'ল মই বাইকখন আকৌ জোৰতে চলাইছোঁ আৰক্ষীয়ে হোৱাই খেদি গৈছে গৈ মই ফুলতল পালোঁ ভিতৰখোলা গাঁৱৰ ফুলতল অঞ্চল পালোঁ ফুলতল অঞ্চলৰ পৰা উত্তৰ ফালে সোমাই অহা ৰাস্তা এটা আছে কেঁচা ৰাস্তা সেইপিনে মই লাইট অফ কৰি দি সোমাই আহি এটা পৰিয়ালৰ ঘৰত বাইকখন সোমাই দাদা এজনক কৈছোঁ দাদা মোক আৰক্ষীয়ে বিনা দোষত বিচাৰি আহিছে মোৰ ভুল নাই এনেকৈ কৈ বাইকখন ৰাখি বাইকখন লক কৰি মই বস্তিৰ ফালে গুচি গ'লোঁ অতঃপূৰ্ণ জংঘল সিফালে গোপেশ্বৰ গাঁও পাই ইফালে ভিতৰখোলা মদনগুৰি নদী বৈ আহিছে এনেকৈ গৈ
ঐতিহাসিক মদন কামদেৱ দেৱালয় পাই মই সেনেকৈ নদীৰ পাৰত থকা ঘন জংঘলত মই আত্মগোপন কৰি আছোঁ এন্ধাৰ ৰাতি। আৰু বহুত দেৰিকৈ মই এখোজ এখোজকৈ আগবাঢ়ি আহি কিছু স্থানীয় ব্যক্তিক লগ পালোঁ। ব্যক্তিসকলে সকলোৱে মোক চিনি পাই মোক কৈছে যে এনেকৈ দেখা পাইছোঁ গগন দাক বাইকখন লৈ অহা এনেকৈ। আৰক্ষীয়ে সুধিছে এতিয়া ক'ত গ'ল, আমি কৈছোঁ কি যে নাই আমি দেখা নাই। আৰু কৈছে বোলে যে তেওঁ ভাং বিক্ৰী কৰে, তেওঁ গাঞ্জা বিক্ৰী কৰে, তেওঁ মানে বদমাছ। তেওঁ আজি পালে তাক ভাল পিটিলোঁ হয়, আজি পালে তাক জোতাৰি পিটি একদম পালে তাক একদম ভাল শিক্ষা দিলোঁ হয়, পালে তাক ভাল পিটিলোঁ হয়, আজি থানাত লৈ গ'লোঁ হয়, ভাল পিটিলোঁ হয় তাক আজি। এনেকৈ ক'লে আৰু এনেকৈ মোক কোৱা বুলি কৈছে। তাৰপিছত সি ভিডিঅ' বনায়, সি আমাৰ ভিডিঅ' বনায়, সি আমাৰ দুৰ্নীতি দেখে, এইবিলাক কৈছে আৰু মোক পালে ভাল পিটিলে হয়। তাৰপিছত মই গাঞ্জা বিক্ৰী কৰোঁ বুলি মোক কৈছে, ভাং বিক্ৰী কৰোঁ, এইবিলাক মোৰ ওপৰত অবৈধ ভুৱা কথাবিলাক কৈছে, ভিত্তিহীন কথা। তাৰপিছত গ'ল বাৰটা, ৰাতিটো মই ঘৰতে থাকিলোঁ, শুই থাকিলোঁ ঘৰত, নেচাৰেলি থাকিলোঁ, একো নাই। পিছদিনাখন 1 বহাগ আছিল আৰু মই 12টা চাৰিআলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ এক্সিকিউটিভ মেম্বাৰ্ছতো মই আছোঁ। তাত 1 বহাগ কাৰণে মই বিহুত গ'লোঁ, সহায় সহযোগ কৰিলোঁ। আৰু সিদিনাখনেই মই দেৰিকৈ মই গুৱাহাটীত গ'লোঁ। প্ৰথমতে মই গৈছিলোঁ আমাৰ DGP অফিচ, কিন্তু বিহুৰ ব্যস্ততা গতিকে মই আৰক্ষীক লগ কৰিব নোৱাৰিলোঁ, উচ্চপদস্থ আৰক্ষী বিষয়াক নাপালোঁ লগ। গতিকে নীতি নিয়মৰ মাজেৰে মই কিছু ফোন নম্বৰ, কিছু মই নম্বৰ কালেক্ট কৰিছিলোঁ, কিছু আমাৰ নম্বৰ মোক দিছিলে য'ত কমপ্লেইন দিব পাৰি। তাৰপিছত ষ্টেট পুলিচ একাউণ্টেবিলিটিৰ কথা মই এজন ব্যক্তিক সোধোতে কৈছে যে এতিয়া ইয়াত না, আগতে ইয়াতে আছিল উলুবাৰীত, এতিয়া বেলেগ ঠাইত গৈছে। আজি গ'লেও আপুনি নহ'ব লাভ, কাৰণ অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ এতিয়া সম্ভৱ বন্ধ আছে। তাৰপিছত মই পূৰ্ব পৰিকল্পনা অনুযায়ী মই কিছু মিডিয়াৰ কাষত গ'লোঁ, বিশেষকৈ NDTV, আমাৰ অসম লাইভ, NDTV নে কি আছিল এইটো, NDTV সম্ভৱ। মই অসম লাইভত গৈছোঁ, আৰু এটা কিবা কিবা আছিল নাজানো, সেইটো পাহৰি গ'লোঁ। অসম লাইভত মই গৈছোঁ আৰু বহুত ভিউজো আছে অসম লাইভত, মই বাইট দিছোঁ। তাৰপিছত এজন ব্যক্তিয়ে মোক মই এজন ব্যক্তিক মই দিনতে ফোন কৰিছিলোঁ, আমাৰ এজন সামাজিক ব্যক্তিয়ে আছিল, তেওঁ আমাৰ চাংখাৰী অঞ্চলৰ। গতিকে দিনত তেওঁক ফোনত মই নাপালোঁ, কিন্তু তেওঁ মোক বাইট দিয়াৰ পিছত মানে মোক ফোন কৰিছে, কৈছে কি যে কোৱা, তেওঁ দিনত ব্যস্ত আছিল, কিবা কামত আছিল, ফোনটো মোৰ উত্তৰ দিব নোৱাৰিলে বা তেওঁ ক'ব নাপালে। আৰু তেওঁ ফেচবুকত অলৰেডি পাইছেই, আৰু তেওঁক মই A to Z পুনৰ ক'লোঁ। পিছত তেওঁ মোক কৈছে বাইট দিব নালাগে, মই দৰকাৰ অচিৰ লগত কথা পাতিম, মানে কি হৈছে কথা পাতি মই হেৰি কৰি দিম, এইবিলাক বাইট দিব নালাগে, দিলেই মানে বেয়া হ'ব, আৰক্ষীৰ কথা এইবিলাক, এনেকৈ কৈছে। তাৰপিছত তেওঁ মোক দেৰিকৈ আকৌ ফোন কৰিছে, ফোন কৰি কৈছে যে আৰক্ষীৰ লগত মই কথা পাতিলোঁ, অচিৰ লগত কথা পাতিলোঁ, চাংখাৰী আৰক্ষী থানাৰ, একো নাই, একো একশ্যনো নলয়, বাইট দিব নালাগে, আৰু ভিডিঅ'টো ডিলিট কৰি দিলে হৈ গ'ল। যি 2টা ভিডিঅ' মই দিছিলোঁ আৰক্ষীৰ অবৈধ এক্টিভিটিছৰ ওপৰত ভিডিঅ' বনাই, সেই ভিডিঅ'টো ডিলিট কৰি দিলে হ'ল। এতিয়া আৰু মই বাইট দিব নালাগে আৰু, কাৰণ মোৰ ওপৰত পুলিচে একো একশ্যন নলয়, মই নেচাৰেলি মই ঘূৰি ফুৰিব পাৰিম বিন্দাছ। মোৰ ওপৰত চাংখাৰী আৰক্ষীয়ে কোনো একশ্যনে নলয়, কেৱল মই বাইট দিব নালাগে, এনেকৈ কৈছিলে। আৰু ভিডিঅ' 2টা ডিলিট কৰি দিবৰ কাৰণে কৈছিলে, তেনেকুৱা। বা ডিলিট নকৰিলেও যাতে মই বাইট নিদিওঁ, সেই কথাটোও মোক কৈছিলে। বাইট দিলে চাংখাৰী আৰক্ষী থানাৰ খং উঠিব, বাইট দিব নালাগে, এনেকৈ কৈছিল, বাইট দিলে য'ত লাগিব, এনেকৈ মোক কৈছিলে। অলৰেডি বাইট দিয়া হৈয়ে গৈছিলে। মই ওলাই আহিছোঁ তেওঁ অফিচৰ পৰা, ওলাই আহি মই বেলেগ ঠাই পাইছিলোঁ। তাৰপিছত গ'ল 12টা ৰাতি, মই এনেকৈ ৰাতি আহিলোঁ ঘৰত। ৰাতি ঘৰত আহি যেতিয়া ঘৰত আহিলোঁ, ৰাতি ঘৰৰ পৰা পুলিচে মোক উঠাই লৈ গৈছে, মাজৰাতি 12টামান বজাত উঠাই লৈ গৈছে, 12টা বাজিয়ে গ'ল চাগে, ঠিক তেনেকুৱা 12টামান বজাত মোক উঠাই লৈ গৈছে। ৰাতিটো মোক চাংখাৰী আৰক্ষী থানাত ৰাখিছে। আৰু পিছদিনাখন ৰাতি মোক আৰক্ষীয়ে সুধিছে, অচিয়ে মোক মানে চাংখাৰী আৰক্ষী থানাৰ অচি ভৰতদলৈ ডাঙৰীয়া ৰাতিয়ে মোক কিবা সুধিছে, মই কৈছোঁ। পিছদিনাখন পুনৰ মই তেওঁক ৰাতি প্ৰশ্ন কৰিছিলোঁ, মোক কিয় আনিছে, মইতো ভুল নাই, মোৰতো নিষ্ঠা সততাত আছোঁ। তেওঁ কৈছে যে বিচাৰ ৰাতিপুৱা হ'ব, এতিয়া একো নকওঁ,
বিচাৰ ৰাতিপুৱা হ'ব এতিয়া আৰু আপুনি থাকক ঘৰত যাব নোৱাৰে ৰাতিপুৱা হ'ব মই বহুত বুজালোঁ মোক কিয় আনিছে মোৰতো ভুল নাই মোৰ নিষ্ঠাসততাত থকা ব্যক্তি তেওঁৰ মোৰ কথা পাতিলে ভিডিঅ'টো মানে তেওঁ মানে বাইট দিয়াৰ কাৰণে বেয়া পাইছে মোক কৈছে কি যে মিডিয়াত বাইট দিব গৈছা ফেচবুকত দিছা একো বেয়া পোৱা নাই এইবিলাক ধৰি থকা নাই বেয়া পাইছোঁ যদিও এইবিলাক আৰু সহ্য কৰিছোঁ একো এইবিলাক মই ধৰি থকা নাই ফেচবুকত দিছা আৰু কিন্তু বাইট কিয় দিব গ'লা মিডিয়াত অসম লাইভত এনেকৈ বাইট কিয় দিব গ'লা সেইটো খং উঠিছে তেওঁৰ তাৰপিছত গ'ল কথা গ'ল বাৰ্তা পিছদিনা হ'ল মোৰ মেছেজ গ'ল এনেকৈ মোৰ লগতো অচিয়ে সাক্ষাৎ কৰিলে ছেকেণ্ড অচিয়ে মোৰ লগত সাক্ষাৎ কৰিলে হৰেণ দাস ডাঙৰীয়া অচি ভৰত দলৈ ডাঙৰীয়া অন্যান্য একাংশ পুলিচ চাংখাৰী আৰক্ষী থানাৰ কামৰূপ জিলাৰ চাংখাৰী আৰক্ষী থানাৰ অচিৰ এটাই কথা যে মোক খুদাই নেৰে অচি এটা কথাই কৈছে যে ফেচবুকত মই ভিডিঅ' দিছোঁ এটাকৈ দুটা দিছোঁ একো নাই তেওঁৰ যদিও খং আছে তেওঁ এইবিলাক সহ্য কৰিছে একো নাই তেওঁ ধৰি থকা নাই এইবিলাক ইমান কিন্তু বাইট মই কিয় দিব গ'লোঁ মিডিয়াত সেইটোৱে তেওঁৰ সাংঘাতিক মানে খং উঠিল সেইটোৰ কাৰণে তেওঁ মোৰ ওপৰত মানে কেছ জাপিবই আৰু মোক খুদাই নেৰে বহুত ৰিকুৱেষ্ট কৰিলোঁ মই তেওঁক ক'লোঁ যে মোৰ ভুল কি মইতো নিষ্ঠা সততাত আছোঁ মোৰ কোনো ভুলেই নাই মই দুৰ্নীতি বেয়া পাওঁ মই নিষ্ঠা সততাৰে কাম কৰিছোঁ মোৰ ওপৰত আপুনি কিয় ভুৱা ধাৰা জাপিব ওলাইছে তেওঁ নামানে কথা তেওঁ নুশুনে মোৰ শ্ৰীমতীয়ে ৰিকুৱেষ্ট কৰিলে মই কৰিলোঁ নাই নুশুনে কথা কোনো কথাই নুশুনে তেওঁ ফ'ৰ্চফুলি মোৰ ওপৰত কেছ জাপি দিছে আৰু এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা মই আৰক্ষীক কৈছোঁ চাংখাৰী আৰক্ষী থানাৰ অচি মাননীয় ভৰত দলৈ ডাঙৰীয়াক কৈছোঁ যে মই যদি কিবা ক'ৰবাত ভুল কৰিছোঁ তাৰ কাৰণে মই চৰি তাৰ কাৰণে এক্সট্ৰিমলি চৰি কিন্তু মই নিষ্ঠা সততাৰে কাম কৰিছোঁ নিষ্ঠা সততাৰে মই সদায় কাম কৰি আহিছোঁ মই হাতত থকা সমাজৰ বিভিন্ন শিতানত মই খৰচ কৰিছোঁ শৈক্ষিক শিতানত সাহিত্য সাংস্কৃতিক ক্ৰীড়া ক্ষেত্ৰত বিভিন্ন ল'ৰা ছোৱালীক মই বিনামূলীয়াকৈ পঢ়াইছোঁ কিতাপ কিনি দিছোঁ বেমাৰী মানুহক সহায় কৰিছোঁ বিভিন্ন ব্যক্তিক ব্লাড ডোনেশ্যন কৰিছোঁ ব্লাড ডোনেট কৰিছোঁ বিভিন্ন মাধ্যমেৰে জনহিতৈষী সামাজিক কাম বিভিন্ন কৰি আহিছোঁ মই কেইবাখনো শৈক্ষিক অনুষ্ঠানত কাম কৰিছোঁ মই ইংলিছ ছাবজেক্ট শিকাই আহিছোঁ গুৱাহাটীৰ পৰা মই ইংলিছত MA কৰা ব্যক্তি মই সামাজিক কাম কৰি আহিছোঁ সমাজৰ কাৰণে মই মানি বেগ উদং কৰি দিছোঁ বহুতবাৰ মোৰ জমা ধনেই নাই এতিয়া সামাজিকত বহুত পইচা মোৰ খৰচ হ'ল সদায় মই নীতিত চলিছোঁ সত্য পথেৰে মই কাম কৰিছোঁ মোক আপুনি কিয় মোক বিনা দোষত আপুনি কিয় মোক জেলত দিবৰ কাৰণে আগবাঢ়িছে এইটো নাপায় আপুনি উঠাই লওক এইবিলাক উঠি কেছ দিব কেছটো আপুনি এইবিলাক মোৰ ওপৰত অযথা কেছ জাপি নিদিব ভুৱা কেছ জাপি নিদিব ক'ৰবাত কিবা যদি মোৰ ভুল হৈছে তাৰ কাৰণে এক্সট্ৰিমলি চৰি মই মাফ বিচাৰিছোঁ মই হাতযোৰ কৰি মাফ বিচাৰিছোঁ কিবা পাৰোঁ যে ক'ৰবাত যদি মোৰ ভুল হৈছে এক্সট্ৰিমলি চৰি মানুহ মাত্ৰেই ভুল হয় মোৰ যদি ক'ৰবাত কিবা ভুল হৈছে মোক কওক তাৰ কাৰণে এক্সট্ৰিমলি চৰি মই হাতযোৰ কৰি কেইবাবাৰো মাফ বিচাৰিছোঁ অচিৰ সন্মুখত মই এইটো এটা কথাই কৈছোঁ মই নিষ্ঠা সততাত থকা ব্যক্তি আপুনি মোক এৰেষ্ট নকৰিব আপুনি মোক মানে জেলত নপঠিয়াব ভুৱাকৈ জাপি নিদিব নাই মোৰ কৰজুৰি কৰা মিনতিত তেওঁ কোনো কথাই নুশুনিলে তেওঁ এটা কথাই কৈছে যে ফেচবুকত দিয়া ভিডিঅ' দিছা মই বেয়া পোৱা নাই ইমান ধৰি থকা নাই এইবিলাক কিন্তু বাইট কিয় দিব গ'লোঁ মই মিডিয়াত সেইটো তেওঁ কোনো কাৰণত মানি ল'ব পৰা নাই তেওঁ নাচুৰ বন্ধা তেওঁ মোক মানে আৰু ভুৱা কেছ হ'লেও জাপি দিবই আৰু জাপি দিলেই কেছ উপায় নাই সময় সন্ধিয়াৰ ফালে আহি গ'ল 3টামান বাজি গ'ল টাইম উপায় নাই বহুত ৰিকুৱেষ্ট কৰিছোঁ মোৰ শ্ৰীমতীয়ে ৰিকুৱেষ্ট কৰিলে এজন উকিল গৈ পেলাই উকিলজনেও ৰিকুৱেষ্ট কৰিলে নাই নুশুনে কথা শেষত মোক হাতত হেণ্ডকাপ লগাই আমিনগাঁও কোৰ্টত হাজিৰ কৰিছে আৰু উকিলজনে তাত বেল এপ্লাই কৰিছিলে দেৰিকৈ কিছু সময় পিছত এঘণ্টামানৰ পিছত সম্ভৱ মাননীয় মহামান্য আদালতৰ মাননীয় বিচাৰক ডাঙৰীয়াই কৈছিলে যে মোক মাতি ক'লে যে আপুনি বেল পাইছে বেলাৰ আনিছে আধা ঘণ্টামান সময়ৰ ভিতৰত বেলাৰ ৰেডি কৰক আপুনি ঘৰত যাব পাৰিব আপুনি জেলত আৰু যাব নালাগে তেতিয়া উকিলৰ লগত মই কথা পাতিলোঁ কিন্তু আধা ঘণ্টা সময়ত আমি বেলাৰ ঠিক কৰিব নোৱাৰিলোঁ আৰু পিছত আধা ঘণ্টা সময় উকলি গ'ল দুখজনক কথা এটা তাৰপিছত মানে চাংখাৰী আৰক্ষী থানাই মোক হাতত হেণ্ডকাপ লগাই কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত মোক চমজাই দিলে আৰু ভুৱা কেছ মোৰ ওপৰত জাপি দি এনেকৈ কৰিলে আৰু মই কেন্দ্ৰীয় কাৰাগাৰ গুৱাহাটীত 3 নিশা থাকি আহিবলগীয়া হ'ল
এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা, দুখজনক কথা, অত্যন্ত চিন্তনীয় গৰিহণামূলক কথা। অকল মোৰ কাৰণে নহয়, সমগ্ৰ মানৱ জাতিৰ কাৰণে, গণতন্ত্ৰৰ কাৰণে অশুভ বতৰা এইটো এটা। ন্যায় ব্যৱস্থাৰ কাৰণে চৰম ভাবুকি। গতিকে সত্যনিষ্ঠাত থাকি আজি মই জেল খাবলগীয়া হ'ল। গতিকে ৰাইজ, আপোনালোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰক আৰু যিমান পাৰে এইটো ভিডিঅ' শ্বেয়াৰ কৰক। আৰু মই মোৰ যাৱতীয় যি কাম মই কৰি যাম, আৰু মোৰ কৰোণীয় বহুত কাম আছে। সময়ত আপোনালোকে তথ্য পাই থাকিব। ধন্যবাদ।